চাওক, প্ৰথম কথা আমাৰ ক'বলগীয়া এইটোৱেই যে আমি আমাৰ অসমৰ আমাৰ সন্মানীয় মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা দেৱ ডাঙৰীয়ালৈ আমি একেবাৰে যোৰহাটকৈ অনুৰোধ কৰিছোঁ। তাৰমানে আমাৰ হাটশিঙিমাৰীৰ পৰা মানকাছাৰলৈকে যিটো ৰাস্তাৰ কণ্ডিশ্যন, যদি কোনোবা এজন বেমাৰী মানুহ বা কোনোবা এজন গৰ্ভৱতী মানুহ কিবা কাৰণত হাস্পাতালত আনিব লগা পৰিস্থিতি হয়, আমাৰ ৰাস্তাৰ যিটো অৱস্থা, মানে সেই মানুহবিলাকৰ মানে এই ৰাস্তা দি অহা যোৱা কৰোঁতে মানে মৃত্যুৰ লগত মানে তুলনা কৰা কিছু কিছু ঠাইত এনেকুৱা মানে পৰিস্থিতি হয়। গতিকে আমাৰ এইটো হাটশিঙিমাৰী মানকাছৰৰ যিটো ৰাস্তা, এই ৰাস্তাৰ কাৰণে আমাৰ সন্মানীয় বিধায়ক মহোদয় এছেম্বলিত এই বস্তুটোক লৈ একবাৰ উত্থাপন কৰিছে, আমি শুনিছোঁ নিউজত, কিন্তু এতিয়ালৈকে আমাৰ এই ৰাস্তাৰ কামটো হোৱা নাই। গতিকে আমি আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় আমি যোৰহাটকৈ আমি অনুৰোধ কৰিছোঁ, আমাৰ মানকাছৰ সমষ্টিৰ যিটো ৰাস্তা, হাটশিঙিমাৰীৰ পৰা মানকাছৰলৈকে যিটো ৰাস্তা, তেওঁ যাতে দয়া কৰি অতি সোনকালে আমাৰ এই ৰাস্তাটো মেৰামতি কৰাৰ এটা ব্যৱস্থা কৰি দিয়ে। আগামী বিধানসভাৰ আগে আগে যাতে আমি এই ৰাস্তাটো ভালভাৱে পাওঁ, এইটোৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ আৰু যোৰহাট কৰিছোঁ। লগতে মন্ত্ৰী মহোদয়ক এটা অনুৰোধ কৰিম, ইয়াৰ আগত যিজন ব্যক্তিয়ে এইটো ৰাস্তাৰ ঠিকা লাভ কৰিছিলে, এনেকুৱা ব্যক্তিক যাতে আমাৰ এইটো ৰাস্তাৰ ঠিকা দিয়া নহয়। তেওঁলোকে আগৰবাৰ যিটো কাম কৰিছে 6 মাহৰ ৰাস্তাটো আমাৰ লাষ্টিং হোৱা নাই। পইচাটো আমাৰ চৰকাৰে দিছে, আমাৰ চৰকাৰে পইচাটো দিছে, কিন্তু এওঁলোকে এনেকুৱাকৈ কাম কৰিলে 6 মাহৰ আমি ৰাস্তাটো আমি ভালদৰে চলাফেৰা কৰিব নোৱাৰিলোঁ। মুখ্যমন্ত্ৰী মহোদয়ক আমি এইটো অনুৰোধ কৰিম, আমাৰ গড়কাপ্তানি বিভাগৰ সন্মানীয় মন্ত্ৰী মহোদয়কো আমি এইটো অনুৰোধ কৰিম যে আপোনালোকে যদি দয়াকৈ আমাৰ এই ৰাস্তাটো নিৰ্মাণ কৰি দিয়ে, মেৰামতি কৰি দিয়ে, এনেকুৱা ব্যক্তিক দিব যি ব্যক্তিসকলে দেশৰ হৈ, ৰাইজৰ হৈ, এই সমাজৰ হৈ কাম কৰিব, তেনেকুৱা ব্যক্তিক এই ৰাস্তাৰ ঠিকা দিবলৈ আমি অনুৰোধ কৰিছোঁ। আচলতে কিহৰ বাবে ৰাস্তা হোৱা নাই? এটাই মাত্ৰ ৰাস্তা এইখন জিলাত। এইটোতো দুৰ্ভাগ্যজনক কথা, এইবোৰ ক'বলৈ গ'লে বহুত কথা ক'ব লাগে, সেইবিলাক আমি নকওঁ। এতিয়া আমাৰ এটাই অসুবিধা হৈছে, আমি মুখ্যমন্ত্ৰীক তাতো অনুৰোধ জনাইছোঁ, আমি তেওঁক বাৰে বাৰে যোৰহাট কৰিছোঁ, আমি এজন আন্দোলন হিচাপে আমি সমূহৰ ৰাইজৰ হৈ আমি তেওঁক অনুৰোধ কৰিছোঁ, যোৰহাট কৰিছোঁ, তেখেতে দয়া কৰি বিধানসভা ইলেকশ্যনৰ আগে আগে আমাৰ এই ৰাস্তাখন নিৰাময় কৰি দিব লাগে, সেইটোৱে আমি তেওঁক দাবী জনাইছোঁ।